ঐতিহ্যমণ্ডিত আমতলা সত্ৰৰ যি তিনিদিনীয়া দৌল উৎসৱ হয়, আজি দ্বিতীয় দিনৰে অতি আকৰ্ষণীয় কাৰ্যসূচী। ইয়াতে আমাৰ যি টেকেলি ভঙা এক উৎসৱ হয়, আপুনি নেদেখিলে অনুভৱ কৰিব নোৱাৰিব, আপুনি ভাবিব নোৱাৰো। হয় আমি টিভিত দেখিছোঁ, হয় আমি ৰিলছত বিভিন্ন ভিডিঅ'ত দেখিছোঁ, কিন্তু দক্ষিণ কামৰূপৰ এই 200 বছৰ গৰকা এই সত্ৰটো যে এনেকুৱা লোকাৰণ্য, চাৰিওফালে মানুহ, কেৱল মানুহ, বিৰদি বাট নাপায়, আপুনি শব্দ শুনি নাপায়। ই এক আনন্দ, ই এক মনোৰম আনন্দ আৰু বিৰল এক দৃশ্য। এই সঁচাই আমি আনন্দিত। নিশ্চয় আপোনালোককো ইয়াৰ মাধ্যমত জনাইছোঁ, অহাবাৰ আহিব, প্ৰত্যেকবাৰে এবাৰ হ'লেও ঐতিহ্যমণ্ডিত আমতলা সত্ৰৰ দৌল উৎসৱত অংশগ্ৰহণ কৰিব আৰু আপোনালোকে চাক্ষুষ অকণমান চাই আনন্দ লভিব। এই দৃশ্য চাই সঁচাই ইমান বেছি মানুহ যে মই অনুভৱ কৰিব নোৱাৰোঁ। যথেষ্ট দূৰত মোক এই ইণ্টাৰভিউটোৰ কাৰণে আমাৰ সন্মানীয় সাংবাদিকগৰাকীয়ে সুধিছে, কিন্তু সঁচাই মই জোৰ দি কথা ক'বলগীয়া হৈছে। ইমান আনন্দ, ল'ৰা ছোৱালী, ডেকা বুঢ়াসকলে পিছত আছে, কিন্তু ইয়াত বিৰদি বাট নাপায় অগণন মানুহ যান হওক। নিশ্চয় কেইবা লাখো আমাৰ লাড়ু বনায় আৰু লাড়ুৰে আপ্যায়ন কৰে। ইয়াত 200 বছৰীয়া এক পৰম্পৰা, 200 বছৰৰ এক প্ৰস্তুতি, আৰু সেই প্ৰস্তুতি কমি যোৱা নাই, বৰং বাঢ়ি গৈছে। দৰ্শকৰ সংখ্যাও বাঢ়িছে, ভক্তৰ সংখ্যাও বাঢ়িছে। সঁচাই এক অভাৱনীয় পৰিস্থিতি। আপোনালোক এবাৰ আহক আৰু চাই যাওক। আৰু আপোনালোকক এই মুহূৰ্তত আটাইকে জনাইছোঁ আমি শুভ হোলী আৰু দৌল উৎসৱৰ শুভেচ্ছা, আটাইৰে কুশল মংগল কামনা কৰিছোঁ। নমস্কাৰ।